আত্মসহায়ক মহিলাসকলে এই যেটো এছামিজ আছে এছামিজ পাবলৈ কি কৰিব লাগিব সবিশেষ আজিৰ এইটো ভিডিঅত জনাই দিম। আত্মসহায়ক মহিলাসকলে যদি 10,000 টকা পাব বিচাৰিছে তেন্তে ভিডিঅটো বেছি কৈ শেয়াৰ কৰি আনক দেখাৰ সুযোগ কৰি দিব। তলত চক শেয়াৰ আছে আপুনি এতিয়াই শেয়াৰ কৰি দিয়ক, কিয়নো গোটৰ মহিলাসকলে লাভ কৰিবলৈ ধৰিছে এইখন এছামিজ। ইয়াতে চাওক লিখা আছে MMUA অৰ্থাৎ মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ জৰিয়তে যি 10,000 টকা দিব আৰু তাৰ বাবে কিন্তু এছামিজটো আহিছে আৰু ইয়াতে ভেৰিফিকেশ্যন কৰিছে বুলি উল্লেখ কৰিছে। অৰ্থাৎ যদি আপুনি ফৰ্ম জমা দিছে, আত্মসহায়ক মহিলাসকলে যিসকলে ফৰ্ম জমা দিছে জমা কৰাৰ পিছত কিন্তু এতিয়া ভেৰিফিকেশ্যন কাম সম্পূৰ্ণ কৰিছে। ভেৰিফিকেশ্যনৰ কিন্তু কৰাৰ পিছত তেতিয়া কিন্তু ইয়াতে এনেকৈ আহিছে যে আপোনাৰ যি MMUA অৰ্থাৎ যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি এই আঁচনিৰ যি ফৰ্ম সেইখন সাবমিট হৈছে আৰু তাৰ বাবে কিন্তু এই এছামিজটো আহিছে। যদি আপোনাৰ এছামিজটো অহা নাই তেন্তে টেনচন কৰিব নালাগে। আত্মসহায়ক মহিলাসকলে এই এছামিজটো যদি পোৱা নাই তেন্তে অপেক্ষা কৰক। আপোনালোকৰ হয়তো ডিষ্ট্ৰিক্টত এই কামসমূহ এতিয়ালৈকে আৰম্ভ হোৱা নাই আৰু এই ভেৰিফিকেশ্যন কাম যেহেতু হোৱা নাই সেই ক্ষেত্ৰত এই এছামিজটো অহা নাই। মোক বহুতে কমেন্ট কৰিছে দাদা এতিয়ালৈকে কিন্তু MMUS ৰ যিটো এছামিজ কিন্তু অহা নাই, তাৰ বাবে মই কিন্তু টকা লাভ কৰিম নেকি বহুতে কৈ আছে। এই ক্ষেত্ৰত কিন্তু আপোনালোকে কোনো টেনচন কৰিব নালাগে। যদি গোটৰ ফৰ্ম জমা দিছে 100% আপোনালোকে টকা লাভ কৰিব। জাষ্ট আপোনাৰ যি সন্তান কিন্তু চাব কেইটামান সন্তান আছে, সেই অসমৰ যি চৰ্ত বান্ধি দিছে অসম চৰকাৰে সেই চৰ্ত কেইটা হলে কিন্তু আপুনি লাভ কৰিব টকা। আপোনাৰ এছামিজটো নাহিলেও লাভ কৰিব টকা, এছামিজ কিন্তু লাভ কৰিব আপোনালোকে। আৰু এছামিজ লাভ কৰাৰ বাবে আপোনালোকে কি কৰক, বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক। যদি কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে পিছত পস্তাব। ক'ব মই কিন্তু আপোনালোকক বহুত কেইটা ভিডিঅত কৈছিলো, কিয়নো অসম চৰকাৰে কিন্তু ডিবিটিৰ মাধ্যমত টকা ট্ৰান্সফাৰ কৰি দিয়ে। সেই কিন্তু আপোনালোকে কিন্তু বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আৰু পৰৱৰ্তী ভিডিঅত আপোনালোকক জনাই দিম কি কৰিব লাগিব। সেই চেনেলটো যদি সাবস্ক্ৰাইব কৰা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। যদি ফেচবুক পেজটো ফলো কৰা নাই ফেচবুক পেজটো ফলো কৰিব আৰু ভিডিঅটো এটা শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিব। আজিলৈ মানে ধন্যবাদ।